সকলকে নমস্কাৰ। গ্লোবেল এনিৰ দৰ্শকলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰদীপ। কৃষ্ণ এটা শব্দ, এজন মানুহ, এজন ভগৱান নে এটা কাল্পনিক চৰিত্ৰ? এইবোৰ প্ৰশ্ন আমাৰ বহুতৰে মনত বিভিন্ন সময়ত আহে আৰু সেই বিষয়ে আলোচনা কৰিবলৈ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পবিত্ৰ কুমাৰ। এয়া পবিত্ৰ কুমাৰ। নমস্কাৰ। আজি আমি এখেতৰ পৰা জানিম যে কৃষ্ণৰ সম্বন্ধে কিছু কথা। এখেতে গীতা ভাগৱত অধ্যয়ন কৰি কৃষ্ণৰ বিষয়ে কিছু ধাৰণা কৰি লৈছে আৰু সেইখিনি কথা আজি আপোনালোকৰ মাজত ক'ব। কৃষ্ণ আচ্ছা, পোনপ্ৰথমতে বাৰু আপুনি কওকচোন, কৃষ্ণ মানে কি? অৰ্থাৎ কৃষ্ণ শব্দৰ অৰ্থ কি? কৃষ্ণ শব্দৰ অৰ্থ আমাৰ গুৰুজনাই সুন্দৰকৈ দিছে। কৃষ্ণ শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দক প্ৰৱৰ্তয় দুই একগত হ'লে এইটো পৰম ব্ৰহ্মক বুজায়। অৰ্থাৎ কৃষ্ণ শব্দৰ অৰ্থ হৈছে পৰম ব্ৰহ্ম, যি সমগ্ৰ আনন্দৰ কাৰণ। গতিকে সমগ্ৰ জীৱ জগতত যি আনন্দ প্ৰদান কৰে, যি পৰম ব্ৰহ্মস্বৰূপ, তেওঁকে আমি এটা শব্দত কৃষ্ণ বুলি ক'ব পাৰোঁ। কিন্তু কৃষ্ণ শব্দটো ইমান বিশাল যে ইয়াক এনেকৈ ধৰণে এটা শব্দত এটা লাইনত ব্যাখ্যা কৰাটো সম্ভৱ নহয়। গতিকে কৃষ্ণৰ যিটো পৰম স্বৰূপ, তেওঁ সমগ্ৰ জগতৰ নিয়ন্ত্ৰা, তেওঁ সমগ্ৰ জগত সৃষ্টি কৰিছে, সমগ্ৰ জগতক তেওঁ আকৌ পালন কৰে, তেওঁ সংহাৰ কৰে। সেইকাৰণে ভাগৱতৰ আমাৰ প্ৰথম মংগলাচৰণৰ যিটো প্ৰথম পদ, এই পদটো এনেকৈ লিখিছে গুৰুজনাই যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ। অৰ্থাৎ জগতৰ সৃষ্টিৰ পিছত তিনিটা গুণৰে তিনিজন দেৱতা, তিনিটা দায়িত্ব। বিষ্ণুৰ পালন কৰোঁতা, ব্ৰহ্মা স্বজন কৰোঁতা আৰু হৰ তেওঁ সংহাৰ কৰোঁতা। এই তিনিটা গুণ আচলতে সত ৰজ তম, এই তিনি গুণেৰে তিনি দেৱতা। আৰু এওঁলোকে পৰম ঈশ্বৰ, যাক আমি পৰম ব্ৰহ্ম বুলি কওঁ, যাক আমি পৰমাত্মা বুলি কওঁ, যাক আমি কৃষ্ণ বুলি কওঁ, তেওঁৰ নিৰ্দেশতে, তেওঁৰ আজ্ঞাবাহী, তেওঁৰ আজ্ঞাতে এওঁলোকে এই জগতখন পৰিচালনা কৰে। গতিকে এই কথাটো আকৌ ইয়াতকৈ সহজকৈ বুজাইছে আমাৰ গুৰুজনাই। গুৰুজনে বৰগীতত কৈছে, যত জীৱ জংগম কীট পতংগম অগণ অগ জগত এৰিকায়। গোটেই জগতখনত যিমানবোৰ বস্তু আমি দেখিছোঁ, যিমান জীৱ জগত আছে, কীট পতংগৰ পৰা মানুহলৈকে সকলো ভগৱান কৃষ্ণৰে অংশ। গতিকে আমি সকলোৱে কৃষ্ণময়। আমি সকলোৱে কৃষ্ণ। এতিয়া মোৰ প্ৰশ্নটো আছে যে কৃষ্ণ ভগৱান নে মানুহ? ইয়াত আচলতে দুটা কথা আমি চাব লাগিব। যে কৃষ্ণ যিটো তত্ত্ব, এই তত্ত্ব হৈছে আমাক আৰু এটা কথা কৈছে, কৌটি কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। আমাৰ ইমান আমি দেখাৰ পৰা নেদেখালৈকে, জনাৰ পৰা নজনালৈকে এই জগতৰ প্ৰতিটো বস্তুৱে কৃষ্ণময়, তেওঁৰে সৃষ্টি। এতিয়া কৃষ্ণ এজন মানুহ নে ভগৱান, এই যিটো প্ৰশ্ন, আচলতে কৃষ্ণ আৰু শ্ৰীকৃষ্ণ, শ্ৰীকৃষ্ণ হৈছে সেই পৰম ব্ৰহ্মৰ পূৰ্ণ ৰূপ, পূৰ্ণ অৱতাৰ বুলি কওঁ তাক। অৱতাৰটো কি মানুহ নে কি? আমাৰ ভাগৱত তত্ত্বত এনেকৈ কৈছে, মৎস্য কুৰ্ম নৰসিংহ, বামন পৰশুৰাম, হলিৰাম বৰাহ শ্ৰীৰাম, বুদ্ধ কল্কি নামে দশ, আকৃতি ধৰিছা কৃষ্ণ। এই পৰম ব্ৰহ্ম পৰমেশ্বৰে এই জগতৰ কল্যাণৰ কাৰণে বিভিন্ন সময়ত তেওঁ ইয়াত বিভিন্ন আকৃতি লৈ তেওঁ জগতৰ কল্যাণৰ কাৰণে এই পৃথিৱীলৈ আহে। আৰু তেনেকুৱা আমাৰ মুখ্য বহুত অৱতাৰ আছে। মুখ্য অৱতাৰ আমাক এই 10টা যি দিছে, তাত আকৃতি ধৰিছা কৃষ্ণ, অৰ্থাৎ তেওঁলোকে কৃষ্ণৰে আকৃতি। ইয়াত মাত্ৰ পাৰ্থক্যটো হৈছে কি, যে ইয়াত শ্ৰীকৃষ্ণৰ নামটো নাই,
এই 10 অৱতাৰত শ্ৰীকৃষ্ণৰ নামটো নাই। এইকাৰণে যে তেওঁ পূৰ্ণ ব্ৰহ্ম, সম্পূৰ্ণ পূৰ্ণ ব্ৰহ্মৰ সম্পূৰ্ণ গুণ, সম্পূৰ্ণ শক্তিৰে তেওঁ এই পৃথিৱীলৈ অৱতাৰিত হৈছিল। যে নহয়, আমিতো একেবাৰে আমি ধৰ্মত আমাৰ জ্ঞান নাই। আমি সেইকাৰণে প্ৰথম কথাটো হ'ল কি, আমি শাস্ত্ৰৰ ওপৰতো জ্ঞান নাই। আমাৰ মূল কথাটো হ'ল কৃষ্ণ এজ আমি ফটোত দেখিছোঁ বা আমি টিভি চিৰিয়েলত দেখিছোঁ, কৃষ্ণ প্ৰকৃততে মানুহ নে ভগৱান, সেইটোহে সুধিছোঁ। ঠিক আছে, আপোনালোকে যিজন কৃষ্ণ ফটোত দেখিছে সেইজন আমাৰ শ্ৰীকৃষ্ণৰ ফটো। এই শ্ৰীকৃষ্ণৰ কৃষ্ণৰ মাজত পাৰ্থক্য এটাই যে শ্ৰীকৃষ্ণ হৈছে সাকাৰ ব্ৰহ্ম, তেওঁ পৰম ব্ৰহ্ম হয়, কিন্তু তেওঁ সাকাৰ ৰূপত আছে, আপোনাৰ মোৰ দৰে দৈহিক ৰূপত আছে। তেওঁৰ গাত সম্পূৰ্ণ পৰম ব্ৰহ্মৰ গুণ আছে। আৰু পৰম ব্ৰহ্ম নিৰ্গুণ, নিৰাকাৰ, পৰম ব্ৰহ্মৰ কোনো নিৰ্দিষ্ট আকাৰ নাই। সেইকাৰণে আকৌ মই কথাটো কৈছোঁ, যত জীৱ জংগম, অৰ্থাৎ তেওঁ এটা আকাৰত নাই, সমগ্ৰ শক্তিতে সমগ্ৰ তত্ত্বতে তেওঁ জড়িত হৈ আছে। গতিকে কৃষ্ণ তত্ত্বটো এইটো প্ৰত্যেকটো ব্যক্তিৰ গাতে আছে, প্ৰত্যেকটো জীৱৰ গাতে আছে। এই কথাখিনি বুজিবৰ কাৰণে আমাৰ গীতাৰ যিটো কৃষ্ণৰ বিভূতি যুগ বুলি এটা চেপ্টাৰ আছে, ইয়াত এই একেটা প্ৰশ্নৰ ধৰণৰ এনেধৰণৰ প্ৰশ্ন এটাই অৰ্জুনে কৃষ্ণৰ আগত কৰিছিল যে তেওঁৰ স্বৰূপটো বুজিবৰ কাৰণে। তেতিয়া কৃষ্ণই ধুনীয়াকৈ এই কথাখিনি বুজাই দিছে যে কথাটো সহজকৈ বুজিবলৈ এনেকুৱা যে জ্ঞানত ময়ে বেশ, কৃষ্ণৰ ৰূপেণ বেশ। অৰ্থাৎ সেই সময়ৰ আটাইতকৈ জ্ঞানী ব্যক্তিজন যদি আমি বেশ বুলি ধৰোঁ, সেই বেশজন কৃষ্ণই। সেইকাৰণে বেশ কৃষ্ণৰে এটা অৱতাৰ বুলি আমি ধৰোঁ। আমি কথাবিলাক তেনেকৈ অন্যান্য যিবোৰ শক্তি আছে, সেই সমগ্ৰ শক্তি তেওঁৰে আধাৰত। তাৰমানে আমাৰ কাৰো নিজা শক্তি নাই। আমি যে এতিয়া কথা কৈ আছোঁ, এইটো পৰম ব্ৰহ্ম পৰমেশ্বৰ কৃষ্ণৰ আমি নিৰ্দেশত বা তেওঁৰ অনুগ্ৰহতে আমি কথা পাতি থাকিব পাৰিছোঁ। তেনেকৈ আপোনাৰ মোৰ যি জ্ঞান আছে, যি কৰ্ম কৰি আছোঁ, সমগ্ৰ তেওঁৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে কৃষ্ণৰ স্বৰূপে হৈছে সমগ্ৰ জীৱতে তেওঁ আছে আত্মাৰূপে, আৰু সমগ্ৰ জীৱকে তেওঁ পৰিচালিত কৰি আছে, আৰু তেওঁৰ ইচ্ছা অবিহনে কোনো জীৱ একো কৰিব নোৱাৰে। কৃষ্ণ সমগ্ৰ জীৱতে যদি আছে, তেতিয়াহ'লে আমি যি গোকুলত যি কৃষ্ণ দেখিছিলোঁ, সেই কৃষ্ণটো কিবা বেলেগ নেকি? সেইজন শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ। এতিয়া মই শ্ৰীকৃষ্ণ বুলিয়ে বাৰু সুধিম, শ্ৰীকৃষ্ণ মানুহ নে ভগৱান? তেওঁ ভগৱান, ভগৱান মনুষ্য ৰূপত তেওঁ আছে। মনুষ্য ৰূপত আছে। যদি শ্ৰীকৃষ্ণ ভগৱান হয়, তেওঁতো অপাৰ শক্তিৰ অধিকাৰী হয়। তেওঁ বাৰু কিছুমান কাম কিয় দেৰিকৈ আৰম্ভ কৰিলে? যেনে মই কৈছোঁ, সিহঁতক মাক দেউতাকক কাৰাগাৰৰ পৰা উদ্ধাৰ কৰা, হয়, কিয় পলাই থাকিব লগা হ'ল? এটা ভগৱান নহয়। কথাটো এনেকুৱা যে মাক দেউতাক কাৰাগাৰত আছে। ভাগৱতত এই কথাটো কৈছে, যেতিয়া আমাৰ কৃষ্ণৰ যিটো জন্ম, বসুদেৱৰ দৈৱকীৰ উদৰত, যে কংস মামাকৰ কাৰাগাৰত আছে, কৃষ্ণ জন্মৰ সময়ত এই কথাখিনি ভাগৱতত সুন্দৰকৈ লিখা আছে যে তেওঁলোকে পূৰ্বজন্মত সুতপা আৰু প্ৰিন্সি, তেওঁলোকে পূৰ্বজন্মত ভগৱন্ত প্ৰভুক যেতিয়া আৰাধনা কৰিছিল, তেতিয়া তেওঁলোকে এইটো বৰ সুধিছিল যে আপোনাৰ দৰে এটা পুত্ৰ সন্তান লাগে আমাক। এতিয়া পৰম ঈশ্বৰৰ দৰে দ্বিতীয়টো মানুহ বা দ্বিতীয়টো পুত্ৰ কোনো হ'ব নোৱাৰে। গতিকে পৰম ঈশ্বৰে তেতিয়া তেওঁলোকৰ ভক্তিত সন্তুষ্ট হৈ তেওঁলোকক ক'লে যে হ'ব। আৰু সেই আশীৰ্বাদৰ স্বৰূপে কৃষ্ণ হিচাপে পৰম ঈশ্বৰে নিজে ইয়াত জন্ম ল'লে। এতিয়া কথাটো হ'ল কি যে তেওঁলোকে কিয় কাৰাগাৰত থাকিব লগা হ'ল, কৃষ্ণ কিয় উদ্ধাৰ কৰিব পৰা নাছিল? এই প্ৰশ্নটোৰ কথাটো এনেকুৱা যে ভগৱন্ত প্ৰভুৱে নিজে সমগ্ৰ কৰিব পাৰে, কিন্তু যিটো নিয়ম, যি ব্যৱস্থা, যি বিধি, এই কথাবোৰৰ জৰিয়তে তেওঁ কৰিব। তেওঁ ইচ্ছা কৰিলেতো সমগ্ৰ মহাভাৰতৰ যুদ্ধত তেওঁ ইচ্ছা কৰিলেতো মহাভাৰতৰ যুদ্ধ একেদিনাই শেষ কৰিব পাৰে, কিন্তু মহাভাৰতৰ যুদ্ধ হ'ব, কোনে কেতিয়া বীৰগতি প্ৰাপ্ত হ'ব,
কাৰ লগত কাৰ সংঘৰ্ষ হ'ব, এইবোৰ সকলো পূৰ্ব নিৰ্ধাৰিত। তাৰমানে আমাৰ জীৱনটো পৰিচালিত হয় তিনিটা কথাৰ জৰিয়তে: আৰব্ধ, প্ৰাৰব্ধ আৰু গতিশীল। তাৰমানে আমাৰ পূৰ্বজন্মৰ কিছু সঞ্চিত কৰ্মফল, ই ভালো হ'ব পাৰে, বেয়া হ'ব পাৰে। এই ভাল কৰ্মফলত যদি আছে, বৰ্তমান সময়ত আপুনি তাৰ প্ৰভাৱটো পাব, আৰু বেয়া কৰ্মফল যি আছে তাৰ প্ৰভাৱটো পাব। আৰু এই জন্মত আমি কৰি থকা কামবোৰৰ প্ৰভাৱো নেক্সট জন্মলৈ বা নেক্সট গতিলৈ, আমাৰ যি গতি লাভ কৰোঁ তালৈকে যাব। আৰু আমি দৈনন্দিন জীৱনত যিবোৰ কাম কৰি থাকোঁ সেইটো গতিশীল কৰ্ম। গতিকে আপোনাৰ ঈশ্বৰে ইচ্ছা কৰি এটা বিপদ নিদিয়ে, ইচ্ছা কৰি আপোনাক এটা সম্পদো নিদিয়ে। গতিকে আপুনি জীৱনকালত যিমানখিনি পাব, এই সকলো কথাৰ কাৰণে আপুনি নিজে ৰেচপঞ্চিবল। তাৰমানে আপুনি যদি পূৰ্বজন্মত এনে কিছু কাম কৰিছে যাৰ কাৰণে আপুনি এই জন্মত ভাল ফল পাব লাগে, তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে পাব। আৰু এই জন্মত যদি আপুনি ভাল কাম কৰিছে, এইটো ভালে কথা, এইটো আপুনি বৰ্তমানো ভোগ কৰিব পাৰিব আৰু ভৱিষ্যত জীৱনলৈও আপুনি ভোগ কৰিব পাৰিব। যিহেতু আত্মা অমৰ বুলি কৈছে, সংস্কাৰ আমাৰ লগত যায় বুলি কৈছে, আৰু সংস্কাৰ অনুসৰি আপুনি গতি পাব। মৃত্যুৱে আমাৰ জীৱনৰ শেষ নহয়। জীৱন এটা গতিশীল প্ৰক্ৰিয়া, জন্ম হৈছে, মৃত্যু হৈছে, এই ধাৰাবাহিকভাৱে এইবোৰ চলি থাকে। গতিকে আপোনাৰ এনেকুৱা নহয় যে ভগৱন্ত প্ৰভুৱে আপোনাৰ ঘৰত জন্ম পালে বুলি আপোনাৰ পূৰ্বৰ যিখিনিতে পাবলগীয়া আছে সেইখিনিতে আপুনি পাব, আৰু যিখিনিতে হেৰাবলগীয়া আছে সেইখিনিতে আপুনি হেৰাব। এতিয়া আপোনাৰ এই কথাখিনিৰ পৰা আমি গম পালোঁ যে শ্ৰীকৃষ্ণ হ'ল ভগৱান, আৰু লগতে ভগৱানে নীতি নিয়ম নোহোৱাকৈ নিজৰ সামৰ্থ্য থাকিলেও কোনো কাম নকৰে। এই কথা হ'ল, শ্ৰীকৃষ্ণ যদি ভগৱানক আমাৰ পূজা কৰা পদ্ধতি সকলোৰে বেলেগ বেলেগ। যেনে আমি শিৱৰাত্ৰিত আমি শিৱক পূজা কৰোঁ, দুৰ্গা দেৱীক পূজা কৰোঁ নিৰ্দিষ্ট সময়ত, বিভিন্ন পদ্ধতি। কিন্তু কৃষ্ণৰ পূজাৰ প্ৰকৃত পদ্ধতি কি? এটাই পদ্ধতি ক'ব আপুনি, প্ৰকৃত পদ্ধতি যাৰ দ্বাৰা আমি কৃষ্ণক পাব পাৰোঁ। আমাৰ ভক্তি পৰিবৰ এটা চেপ্টাৰ আছে, শংকৰ গুৰুজনে লিখিছে যে নামৰ মাহাত্ম্য। কৃষ্ণৰ পূজাৰ লগত কৃষ্ণৰ কথা নাই। কৃষ্ণই কোনো এখন শাস্ত্ৰত, গীতা, ভাগৱত সকলো ক'তো কোৱা নাই যে মোক পূজা কৰিব লাগে। মাত্ৰ তেওঁ নামৰহে মাহাত্ম্যৰ কথা কৈছে। অৰ্থাৎ কৃষ্ণৰ নাম আমাক অনবৰত শ্ৰৱণ কীৰ্তন কৰিব দিছে। আৰু কৃষ্ণ নামৰ শ্ৰৱণ কীৰ্তনৰ কাৰণে আপোনাৰ কোনো নিৰ্দিষ্ট সময় নাই, কোনো নিৰ্দিষ্ট বয়স নাই, কোনো নিৰ্দিষ্ট ইয়াত পদ্ধতি নাই। অৰ্থাৎ কৃষ্ণৰ নাম আমি ক'ব লাগিব আৰু শুনিব লাগিব। ক'ব লাগিব, শ্ৰৱণ আৰু কীৰ্তন ক'ব লাগিব, শুনিব লাগিব, আৰু তাক অনুভৱ কৰিব লাগিব এই নামটোৰ মাহাত্ম্য। কাৰণ কৃষ্ণ আপোনাৰ হৃদয়তে আছে, আপোনাৰ লগতে আছে। আত্মাস্বৰূপে যিহেতু আমি আগতে ক'লোঁ যে প্ৰতিটো জীৱতে কৃষ্ণ তত্ত্ব বিৰাজমান, কৃষ্ণ আপোনাৰ লগতে আছে। এই কৃষ্ণ তত্ত্বক মাত্ৰ আপুনি অনুভৱ কৰিব পাৰিব লাগিব। আৰু কেতিয়া অনুভৱ কৰিব পাৰিব? যেতিয়া আপুনি কৃষ্ণৰ নাম ল'ব আৰু কৃষ্ণৰ কথা আপুনি শ্ৰৱণ কীৰ্তন কৰিব। আমাৰ মানে কি, কৃষ্ণৰ নাম শ্ৰৱণ কৰিলে আমি কৃষ্ণক সন্তুষ্ট কৰিব পাৰোঁ। যে কথা হ'ল যে আমিতো শাস্ত্ৰৰ কথা একো নাজানো, তেনেস্থলত আপুনি ক'লে কৃষ্ণৰ নাম আৰু শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ সকলো সমস্যা সমাধান হ'ব, অৰ্থাৎ কৃষ্ণক আমি পাম। এতিয়া হ'ল, কৃষ্ণৰ চৰিত্ৰই বৰ্তমান আমাৰ সমাজত কিবা প্ৰভাৱ পেলাইছে নেকি? নিশ্চয়। কেনেকুৱা প্ৰভাৱ পেলাইছে? কৃষ্ণৰ কথা আমি ভাবিলে বা কৃষ্ণৰ চৰিত্ৰৰ কথা আমি অনুভৱ কৰিলে সমাজ পৰিৱৰ্তন হ'ব পাৰে নেকি? নিশ্চয়। কাৰণ আমাৰ যদি জগতৰ সমগ্ৰ জগততে কৃষ্ণময় হয়, সমগ্ৰ তত্ত্বতে কৃষ্ণ জড়িত হৈ আছে। গতিকে আমাৰ মাজত যদি কৃষ্ণৰ আমি প্ৰকৃত চৰিত্ৰটো অনুভৱ কৰিব পাৰোঁ, আৰু যদি আমি কৃষ্ণই গীতা আৰু ভাগৱতৰ জৰিয়তে আমাক দি যোৱা তেওঁৰ কথাবোৰ আমি অনুভৱ কৰিব পাৰোঁ, আৰু ভাগৱতখনত কৃষ্ণই নিজে বিৰাজ কৰি আছে। কৃষ্ণৰ বৈকুণ্ঠগামী হোৱাৰ আগতে উদ্ধৱক কৈছে যে মোক ভাগৱতৰ মাজত পাবা। গতিকে ভাগৱত অধ্যয়ন কৰা মানে ভাগৱতৰ পাতে পাতে কৃষ্ণই আমাক কৈ আছে। আৰু এইখন এখন এনেকুৱা গ্ৰন্থ যি ভাৰতবৰ্ষৰ মানে সমগ্ৰ আধ্যাত্মিক, সামাজিক সকলো দিশ ইয়াত সামৰি লৈছে। আৰু ভাগৱতৰ মতে যদি চলে, তেতিয়াহ'লে নিশ্চিতভাৱে এখন প্ৰগতিশীল দেশ, শান্তিৰ দেশ, য'ত জাতি ভেদৰ কোনো কথা নাই, সমগ্ৰ মানুহে সুন্দৰভাৱে নিয়াৰিকৈ নিজৰ কাম কৰি আমাৰ মৰ্ত্যতে এইখনতে, এইটো কলিযুগ বুলি কয়, কলিযুগতে আমি সত্যযুগৰ দৰে
অনুভৱ কৰিব পাৰিম। এই ক্ষেত্ৰত মই আপোনাক কথা এটা কওঁ যে আপুনি আপোনাৰ ঘৰখনত অধিপত্য কাৰ? আপোনাৰ? মোৰ ঘৰত অধিপত্য কাৰ? মোৰ। ঠিক তেনেদৰে আমাৰ যুগ চাৰিটা। সত্যত কোন আহিছিল? সত্যত এটা দাপৰ কলি। সত্যত এটা দাপৰ কলি। দাপৰত শ্ৰীকৃষ্ণ আছিল। গতিকে দাপৰত শ্ৰীকৃষ্ণৰ প্ৰভাৱ আজি আমি কলিৰ যুগত বিচাৰিলে আমি পাম নেকি? খুব চুটি প্ৰশ্ন। শ্ৰীকৃষ্ণই দাপৰত তেওঁ ইয়াত অৱতাৰহে লৈছে, কিন্তু কৃষ্ণ অবিনাশী তত্ত্ব, ইয়াৰ কোনো বিনাশ নাই। এনেকুৱা 4 যুগ, বহু আহি গ'ল আৰু বহু আহিব, আৰু এই 4 যুগো শেষ হ'ব। যুগৰ কথাটো হৈছে মানুহৰ এই সৃষ্টিৰ কিছুমান চৰিত্ৰ আছে, সেই চৰিত্ৰ অনুসৰি যুগক ভাগ কৰিছে, আৰু শাস্ত্ৰৰ মতে কলি যুগে হৈছে কিন্তু শ্ৰেষ্ঠ যুগ। ঠিক আছে বাৰু। এতিয়া মই বাৰু এই শাস্ত্ৰৰ কথা অকণমান পাতিম, মাত্ৰ আপুনি খুব চমুকৈ 5টা কৃষ্ণৰ ভাল গুণ কওকচোন, যিটো মই ল'বৰ চেষ্টা কৰিম। কৃষ্ণক আপুনি গুণ 5টাতে কৈ শেষ কৰিব নোৱাৰে, তথাপিতো মূল 5টা এনেকুৱা কথা। আৰু কৃষ্ণৰ মানে আপুনি চাওক, কৃষ্ণ আচলতে তেওঁ প্ৰকৃতি প্ৰেমৰ যিটো কথা, তেওঁ বাল্যকালতে এইটো শিকাইছে। যেতিয়া গোবৰ্ধন পৰ্বতৰ পূজাৰ কৰাৰ কথাটো আমি প্ৰত্যেক হিন্দু মানুহে কম বেছি পৰিমাণে জানো। গোবৰ্ধনবাসীয়ে ইন্দ্ৰক পূজা কৰিছে সেই সময়ৰ গোকুলৰ জনতাই। কৃষ্ণই প্ৰথম ব্যক্তি যে সেই সময়ৰ গোকুলবাসীক কৈছিল যে আচলতে ইন্দ্ৰক পূজা নহয়, প্ৰকৃতিক পূজা কৰিব লাগে, আমি গোবৰ্ধনক পূজা কৰিব লাগে। এই কথাটো বাল্যকৃষ্ণই এই মেছেজটোৰ জৰিয়তে, ইয়াৰ জৰিয়তে সমগ্ৰ মানৱ জাতিক এটা কথা কৈছে, প্ৰকৃতি প্ৰেমৰ কথা। আমি সকলোৱে কৃষ্ণৰ পৰা শিকিব লাগে যে প্ৰকৃতিক আমি প্ৰেম কৰিব লাগে, প্ৰকৃতিক ভাল পাব লাগিব, বনাঞ্চল ধ্বংস কৰিব নালাগিব। বাল্যকালতে কৃষ্ণই বিভিন্ন সেই সময়ৰ সমাজৰ সকলো লোকে লৈ যিটো সাংস্কৃতিক যাত্ৰা আৰম্ভ কৰিছিল, ৰাসলীলাকে আদি কৰি, ইয়াৰ জৰিয়তে কৃষ্ণই আমাৰ সমাজলৈ যে সমাজ একগোট কৰাৰ এটা মাধ্যম হৈছে সংস্কৃতি। তাৰপিছত আপুনি যাই থাকিব কৃষ্ণ, আমি কিছুমান এটা কৃষ্ণৰ নেক্সট যেতিয়া কৃষ্ণ ডাঙৰ হৈ আহি আছে, লাহে লাহে তেওঁ বিশালৈ, তেওঁৰ কাৰ্যপন্থা বিশালতালৈ গুচি গৈছে। সেই সময়ত যিসকলক আমি অসুৰ বুলি কৈছিল, দানৱ বুলি কৈছিল, আমি কৃষ্ণৰ যেতিয়া আমি ভাগৱতত পাম যে কৃষ্ণৰ বহুত বধ কাব্যৰ কথা আছে, আমিও বাল্যকালত স্কুলতো পঢ়িছিলোঁ। আচলতে বধ কাব্য মানে কি, যে প্ৰতিবাদ, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ। কৃষ্ণই গোটেই জীৱনটো সত্যক প্ৰতিষ্ঠা কৰা আৰু অশুভ যি শক্তি ইয়াক পৰাভূত কৰাৰ কাৰণে তেওঁ লাগি আছিল। গতিকে অশুভ শক্তিক যে আমি বিৰোধিতা কৰিব লাগে, এইটো আমি কৃষ্ণৰ পৰা শিকিব লাগে। প্ৰেমৰ কথা কৈছে। আৰু যিসকলে, মই এতিয়া আপোনাৰ কেইটা হ'ল মই হিচাপ কৰি থকা নাই বাৰু, যদি ৰাজনীতি কৰিব বিচাৰে তেতিয়াহ'লে আমি এবাৰলৈ হ'লেও মহাভাৰতখন পঢ়িব লাগে। গোটেই মহাভাৰতখনত কৃষ্ণময় হৈ আছে। কাৰণ ৰাজনীতিৰ ভেটি, ৰাজনীতি কি বস্তু, এই সকলো কথা মহাভাৰতত সুন্দৰভাৱে আছে। গতিকে এনেকৈ আমি কৈ গ'লে কৃষ্ণৰ সমগ্ৰ আমাৰ জীৱনৰ প্ৰতিটো খোজতে কৃষ্ণৰ আমি শিকিব লাগে, কৃষ্ণৰ পৰা শিকিব লাগে, প্ৰতিটো খোজতে আছে। কিন্তু কৃষ্ণৰ পৰা আপুনি আৰু সুধিছিল নেকি কি শিকিব নালাগে, তেনেকুৱা কোনো কথা নাই। যে কৃষ্ণ সেইকাৰণে ভাৰতবৰ্ষত আজিলৈকে বা পৃথিৱীত আজিলৈকে যিসকল মনুষ্য জন্ম লৈছে, মনুষ্য আকৃতিত কৃষ্ণ আহিছে, গতিকে মই মনুষ্য বুলি কৈছোঁ। শ্ৰীকৃষ্ণ যিহেতু, যে শ্ৰী মানে চেহেৰা, গতিকে চেহেৰাত আছে, মানৱত আছে, গতিকে শ্ৰেষ্ঠতম পুৰুষ, সমগ্ৰ গুণৰে তেওঁ আধাৰ, সমগ্ৰ গুণৰে আকাৰ। তাৰপিছত আমাৰ গুৰুজনকো কৈছে সৰ্বগুণাকাৰ। গতিকে তেখেতসকলৰ যিটো জীৱনী, আমি মহাভাৰতত তেখেতৰ বিভিন্ন সময়ত বাল্য কৰা কামবোৰো আমি অধ্যয়ন কৰিব পাৰোঁ। গীতাত তেখেতে অৰ্জুনক নিজেই মুখৰ বাণী কৈ আছে, আমি সেইখিনি আমি অনুভৱ কৰিব পাৰোঁ বা সেইমতে আমি চলিব লাগে। এতিয়া ভাগৱততো তেওঁ পাতে তেওঁৰ কথাই আছে। গতিকে এই কথাখিনি যদি অনুভৱ কৰে, আপোনাৰ সমাজৰ পৰা বিভিন্ন দিশত, সমাজৰ সাহিত্য হওক, সংস্কৃতিয়ে হওক, ৰাজনীতিলৈকে, গতিকে সকলো দিশতে কৃষ্ণ আছে আৰু সকলো দিশতে কৃষ্ণৰ পৰা শিকিবলগীয়া আছে।
আমি বাৰু কৃষ্ণৰ চৰিত্ৰৰ পৰা যদি আমি জীৱনত যদি আমি শিকিব আৰম্ভ কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনটো চলাত সুবিধা হ'ব। এই আপুনি প্ৰতিটো কথাই আপুনি ভগৱত আৰু ভাগৱত আৰু গীতাৰ দোহাই দি কথাখিনি কৈ আছে। হয়। এতিয়া মূল কথা হ'ল যে ভাগৱতত এই কথাখিনি কৃষ্ণৰ কথাখিনি বা গীতাত কথাখিনি কোনে লিখিছিল, কিয় লিখিছিল, কেনেকৈ লিখিছিল? ঠিক আছে। এতিয়া আমি সকলোৱে জানো যে ভাগৱত আমাৰ কৃষ্ণদ্বৈপায়ন ব্যাসে লিখিছে। কৃষ্ণ দ্বৈপায়ন ব্যাস, আমি যাক ব্যাসদেৱ বুলি কওঁ, ব্যাসদেৱ বুলি। মহাভাৰতৰ ব্যাস যিজন। কৃষ্ণৰ জন্মৰ আগত লিখিছিল নে জন্মৰ পিছত লিখিছিল? আচলতে আমাৰ মহাভাৰতৰ যে মহাভাৰতখন যদি চাওঁ, যে মহাভাৰতৰ গোটেই কাহিনী শেষ হৈছে। মহাভাৰত আগত আছিল নে হেৰি ভাগৱত আগত আছিল? কথাটো কৈ আছো যে ভাগৱতখন প্ৰথম, এতিয়া আপুনি বেলেগ প্ৰশ্ন এটালৈ গুচি গ'ল, যে ভাগৱতখন প্ৰথম ভগৱন্ত প্ৰভুৱে ব্ৰহ্মাৰ ওচৰত কৈছে, মাত্ৰ 4টা শ্লোক। ব্ৰহ্মাই নাৰদক কৈছিল 6টা শ্লোকত, নাৰদে ব্যাসদেৱক কৈছিল আৰু 2টা শ্লোক বাঢ়িল, ব্যাসে শুকক ক'লে। এনেকে ভাগৱতখন আহিল আমাৰ পাছত 12 স্কন্ধলৈ ৰাখি দিব লাগিব। 12 স্কন্ধৰ ভাগৱতলৈ উত্তৰণ হ'ল। গতিকে মূল ভাগৱত তত্ত্ব যিটো, সেইটো পৰম ব্ৰহ্মৰ ওচৰত তাৰ কোনো যুগৰ কথা নাই। মাত্ৰ এই যিটো 12 স্কন্ধৰ ভাগৱত, এই ভাগৱতখন আমাৰ ব্যাসদেৱে লিখিছিল। আৰু ইয়াৰ কোনো কেতিয়া লিখিছিল, কোন সময়ত লিখিছিল বুলি শাস্ত্ৰত ক'তো উল্লেখ নাই। কিন্তু আমি অনুভৱ কৰিব পাৰোঁ, যিহেতু ইয়াত কৃষ্ণৰ বৈকুণ্ঠগামী হোৱালৈকে আছে, বা মহাভাৰতখনত, আমাৰ গীতাটো মহাভাৰতৰে এটা অংশ, গতিকে মহাভাৰতখনতো সম্পূৰ্ণ মহাভাৰতখনত যুদ্ধৰ শেষ আৰু শেষৰ পিছৰ কথাও আছে। গতিকে নিশ্চয় এই সমগ্ৰ ঘটনা ব্যাসদেৱ তেতিয়া জীৱিত অৱস্থাত আছে। গতিকে ব্যাসদেৱে নিশ্চয় কৰি দেখিছে, নিজে ইয়াক অনুভৱ কৰিছে আৰু তেওঁ বাস্তৱ অভিজ্ঞতাৰ ওপৰত লিখিছে। আমি কাৰণ আমাৰ হিন্দু ধৰ্মত, হিন্দু মাইথলজিত গীতা আৰু মহাভাৰত এই দুখনক মানে বুৰঞ্জী হিচাপে ধৰে, যদিও ইয়াৰ চাইণ্টিফিক উত্তৰ নাই। ৰামায়ণ আৰু মহাভাৰতক মানে বুৰঞ্জী হিচাপে ধৰা হয়। গীতাটোত ইয়াৰ মাজতে থাকিল, মহাভাৰতৰ এটা অংশ হিচাপে। ইয়াৰ কোনো চাইণ্টিফিক যদিও উত্তৰ নাই, হিন্দু মাইথলজিত ইয়াক আমি বুৰঞ্জী হিচাপে ধৰে। এতিয়া বহুতে ক'ব বিচাৰে যে এখন মহাকাব্য হিচাপে মহাভাৰতখন এখন কাল্পনিক চৰিত্ৰ। গতিকে এই বিষয়লৈ বিতৰ্ক থাকিব পাৰে, কিন্তু আমি কৃষ্ণ চৰিত্ৰটোক আমি কাল্পনিক চৰিত্ৰ হিচাপে আমি গ্ৰহণ নকৰোঁ। আৰু ইয়াক আমি বাস্তৱ চৰিত্ৰ বুলি, আৰু এইকাৰণে গ্ৰহণ কৰিব নোৱাৰি যে কৃষ্ণই হওক বা ৰামেই হওক, শ্ৰীৰাম বা শ্ৰীকৃষ্ণই হওক, তেওঁলোকৰ ক্ৰনলজি যিটো বংশ পৰম্পৰা, সেইটো শাস্ত্ৰত উল্লেখ আছে। গতিকে এখন যদি কাল্পনিক গ্ৰন্থ হয়, মহাকাব্য হিচাপে, আমি অন্যান্য যিবোৰ মহাকাব্য, ইলিয়াড, অডিচি এনে ধৰণৰ কথাৰ লগত আমি ৰামায়ণ মহাভাৰতক তুলনা কৰোঁ, তেতিয়া মই ভাবোঁ এইটো খুব ভাল কথা নহ'ব। কাৰণ ইয়াত ক্ৰনলজি আছে, বংশ পৰম্পৰা আছে। ৰামৰ আগৰ পৰা ৰামৰ পিছলৈকে ইয়াত বংশ পৰম্পৰা আছে। কৃষ্ণৰ আগৰ পৰা কৃষ্ণৰ পিছলৈকে সম্পূৰ্ণ শাস্ত্ৰত ইয়াত আমাৰ তেওঁলোকৰ গোটেই বংশটোৰ কথা উল্লেখ আছে। গতিকে বংশবোৰ কাল্পনিক হ'ব নোৱাৰে নিশ্চয়। আপুনি ক'লে যে বহুতে ইয়াক কাল্পনিক এখন পুথি বুলিও কয়। ঠিক আছে, আমি কাল্পনিক যদিও পুথি হ'ব পাৰে, হ'লেও আমি তাৰ পৰা শিকিবলগীয়া যথেষ্ট আছে, আৰু সেইকাৰণে আমি তাক মহাকাব্য বুলি, আৰু কাহিনীবোৰ সঁচা বুলি যদি আমি অনুভৱ কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন যাত্ৰাত আমাক সহায়ক হ'ব। ঠিক আছে, আমি কৃষ্ণৰ চৰিত্ৰৰ কথা আমি গম পালোঁ, কৃষ্ণৰ পৰা আমি শিকিবলগীয়া বহুত আছে। কৃষ্ণৰ যিটো জীৱন্তৰ এটা অধ্যায় প্ৰেমৰ নামত সমাপ্ত হৈছিল, এই কৃষ্ণৰ প্ৰেমৰ যিটো অধ্যায়, সেই অধ্যায়টোৱে আজিৰ সমাজখনক বাৰু বিপথে লৈ গৈছে নেকি? নহয়, আপুনি নিশ্চয় কৃষ্ণৰ প্ৰেম, আপুনি কৃষ্ণৰ প্ৰেম বুলি কওঁতে আচলতে আমাৰ ৰাসলীলালৈ মনত পৰে। এই ৰাসলীলাত ভাগৱত শাস্ত্ৰই আমাৰ সাধাৰণ যি প্ৰেম প্ৰীতি বুলি আমি কওঁতে, আমাৰ ল'ৰা ছোৱালীৰ মাজত যি প্ৰেম প্ৰীতি বা মানুহৰ মাজত যিটো প্ৰেম প্ৰীতি, এই ধৰণৰ নহয়। আচলতে কাম জয়
লীলা বুলি কৈছে। কাম জয়, কামনাক জয় কৰা, অৰ্থাৎ ভগৱন্তৰ প্ৰভুৰ প্ৰেমত বিলীন হোৱা, ভগৱন্তৰ প্ৰভুক সম্পূৰ্ণৰূপে অনুভৱ কৰা, কৃষ্ণক অনবৰতে অনুভৱ কৰি থকা, এই যিটো কৃষ্ণৰ প্ৰতি প্ৰেম, সেই প্ৰেমটো হোৱাৰ কথা ইয়াত কোৱা হৈছে। ইয়াত আমাৰ ল'ৰা ছোৱালীক প্ৰেমৰ কথা কোৱা নাই যে কৃষ্ণ এজন মানুহ, শ্ৰীকৃষ্ণ এজন মানুহ, শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত প্ৰেম কৰিছিল বা গোপিনীসকলে কৃষ্ণৰ লগত প্ৰেম কৰিছিল। সেই প্ৰেম স্বৰ্গীয়, সেই প্ৰেম আধ্যাত্মিক, সেই প্ৰেম আৰু আমাৰ দৰে মনুষ্যৰ যিবোৰ প্ৰেম বুলি আমি যাক ব্যাখ্যা কৰোঁ, সেই প্ৰেমৰ মাজত পাৰ্থক্য আছে। এইটো আমাৰ সাধাৰণতে আমাৰ প্ৰেমৰ শব্দটো ক'ব যাওঁতে আমাৰ কামনা জড়িত হৈ থকা বুলি আমি অনুভৱ কৰোঁ বা তেনেকুৱা পৰ্যায়তে থাকি যায়। আৰু কৃষ্ণৰ যি ৰাসলীলা, এই ৰাসলীলাক কাম জয় বুলি কোৱা হৈছে, কামনাৰ ঊৰ্ধত, অৰ্থাৎ ভগৱন্তৰ প্ৰভুৰ প্ৰতি প্ৰেম। যি প্ৰেম অনুভৱ কৰিলে আপোনাৰ জীৱনৰ অন্যান্য যিবোৰ কথা, কেনেকুৱা আমাৰ যিটো মায়া মোহ, যাক আমি মায়া বুলি কওঁ, যাক আমি মোহ বুলি কওঁ, যাক আমাৰ সাধাৰণ ভাষাত প্ৰেম বুলি কয় কিছুমান, গতিকে ইয়াৰ পৰা বহুত ওপৰত, সেইটো আধ্যাত্মিক জগতৰ কথা। শ্ৰীকৃষ্ণৰ প্ৰেমটো আধ্যাত্মিক প্ৰেম, আধ্যাত্মিক, য'ত কৃষ্ণ তত্ত্ব আপুনি কৃষ্ণক অনুভৱ কৰিব পাৰিব। অনুভৱটো বাৰু আমি কৰিম, কিন্তু আজিৰ সমাজ ব্যৱস্থা কি কৈছে যে কৃষ্ণই এজনী ৰাধাক ভাল পাইছিল কিন্তু বিয়া কৰালে অন্য। তেনেকুৱা ধৰণৰ আজি কৃষ্ণৰ চৰিত্ৰটো বহুতে লোৱা কাৰণে এইটো হোৱা বুলি মোৰ মনে কয়। আপুনি কি ক'ব? ৰাধা আৰু কৃষ্ণ সেইটো বেলেগ চৰিত্ৰ নহয়। ৰাধাই কৃষ্ণ, কৃষ্ণই ৰাধা, দুটা নহয়, এটাই চৰিত্ৰ। ইয়াত ৰাধা কৃষ্ণৰ প্ৰেম বুলি কওঁতে ৰাধা শব্দৰ আন এটা অৰ্থ আছে, ৰাধা যিয়ে কৃষ্ণৰ আৰাধনা কৰে, কৃষ্ণৰ প্ৰতি যোন অনবৰতে প্ৰেমাসক্ত হৈ থাকে, সেই ৰাধাজন আপুনিও হ'ব পাৰে, ময়ো হ'ব পাৰোঁ। ইয়াক কথাটো বুজিবলৈ সহজ। কেনেকুৱা? ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য নাই বুলি কৈছে। কাৰণ যিহেতু আপোনাৰ হৃদয়তো পৰমাত্মাৰ অংশস্বৰূপে আত্মা আছে, পৰমাত্মা আৰু আত্মা এটাই বস্তু। তেনেকে ৰাধা আৰু কৃষ্ণ এটাই বস্তু। তেনেকে ভকত আৰু ভগৱন্ত, আপুনি যেতিয়া কৃষ্ণৰ ভকতিত বিলীন হৈ যাব, আপোনাৰ মাজত আৰু কৃষ্ণৰ মাজত একো পাৰ্থক্য নাথাকে। সেই পৰম সত্য, পৰম তত্ত্ব, সেই আধ্যাত্মিক যিটো কৃষ্ণ প্ৰেম, সেইটো আপুনি অনুভৱ কৰিব যেতিয়া পাৰিব, তেতিয়া বাস্তৱ জীৱনৰ আমাৰ যিটো প্ৰেমৰ ব্যাখ্যা, বাস্তৱ জীৱনৰ আমাৰ যিটো মায়া কামনাৰ ব্যাখ্যা, এই ব্যাখ্যা লগত আপুনি অনুভৱ কৰিব যে দুয়োটা সম্পূৰ্ণ সুকীয়া বস্তু। এটাই মানুহক কামাসক্ত কৰে, আনটো মানুহক কামৰ পৰা মুক্তি দিয়ে। এতিয়া আজি আমি আমাৰ অনুষ্ঠান সামৰিম। এতিয়া আজি আমি কৃষ্ণৰ বিষয়ে আলোচনা কৰি আমি যিমান কেইটা কথা বুজি পালোঁ যে কৃষ্ণৰ যিখিনি গুণ, সেই গুণৰ পৰা আমাৰ সমাজক খুব ভাল পথে পৰিচালিত কৰিব পৰা যাব। কৃষ্ণৰ যিটো প্ৰেম বুলি কোৱা হয় সেইটো আধ্যাত্মিক প্ৰেম, আৰু কৃষ্ণৰ যিটো চৰিত্ৰই যিটো কৈ আছে, তেখেতে প্ৰকৃতি প্ৰেমৰ পৰা, সমাজ গঠনৰ পৰা বা সমাজক কোন দিশে লৈ যাব এনেকুৱা ধৰণৰ বা ধাৰ্মিক দিশৰ পৰা, সম্বন্ধৰ দিশৰ পৰা এই সকলোবোৰ যি ধৰণৰ কথা কৈছে, সেই দিশেৰে আমাৰ সমাজখন আগুৱাই যাওক। আপুনি আৰু কিবা ক'ব নেকি অকণমান? বেলেগ মানে কি, কৃষ্ণৰ গোটেই কথাখিনি আমি বুজিবৰ কাৰণে বহুত সাংঘাতিক যত্ন কৰাৰ কোনো কথা নাই। এতিয়া চাওক, আমি গুৰুজনাই, আমাৰ শ্ৰীমন্ত শংকৰ গুৰুজনাই বা মাধৱ গুৰুজনাই, তেখেতসকলে আমাৰ নিজৰ ভাষাত মূল সংস্কৃতৰ কথাবোৰ আনি এই অসমীয়াত অনুবাদ কৰি তেখেতে ভাগৱত লিখিছে। আমাৰ কীৰ্তন ঘোষা আছে, আমাৰ নামঘোষা আছে, গতিকে গীতাখনৰ অসমীয়াত অনুবাদ আছে। এই গোটেইখিনি কথা যদি আমাৰ মানুহে অধ্যয়ন কৰে, বিশেষকৈ আমাৰ অসমীয়া মানুহখিনিৰ কথা কৈছে, এতিয়া বিভিন্ন ভাষাত অনুবাদ হৈছে, অসমৰ বিভিন্ন ভাষাত অনুবাদ হৈছে, বড়ো ভাষাত অনুবাদ হৈছে, বাঙালী ভাষাত অনুবাদ হৈছে। বিশেষকৈ এই যিহেতু অনুবাদৰ জৰিয়তে আমাৰ বহুত মানুহে আমি সংস্কৃত ভাষা বুজি নাপাওঁ বা সংস্কৃত আমি অধ্যয়ন কৰিব নোৱাৰোঁ। কিছু সংখ্যক পণ্ডিত লোকে জানে, এইটো এটা বেলেগ বিষয়। গতিকে এই শাস্ত্ৰখন যদি আমি অধ্যয়ন কৰিবলৈ লওঁ, প্ৰতিজন ব্যক্তিয়ে অধ্যয়ন কৰোঁ, প্ৰতিখন ঘৰতে অধ্যয়ন চলে, বিশেষকৈ আমাৰ শিক্ষিত মানুহখিনি যদি এই শাস্ত্ৰখন অধ্যয়ন কৰাৰ এটা স্পৃহা তেওঁলোকে লয়,
তেওঁলোকে নিজে নিজে বুজি পাব যে ভগৱান শ্ৰীকৃষ্ণক বুজিবলৈ গীতাখন বা ভাগৱতৰ কথা বুজিবলৈ খুব সাংঘাতিক টান কথা নহয়। হয়তো আমি 100% বুজিব নোৱাৰোঁ, তাৰ কাৰণে আমাক গুৰু লাগিব। আমাৰ গুৰুজনে কিন্তু যিমান পাৰে, আমাৰ সৌভাগ্য যে অসমীয়া ভাষাত তেখেতে আমাৰ উপকাৰৰ কাৰণে খুব সৰলভাৱে ইয়াক লিপিবদ্ধ কৰিছে। গতিকে আমি প্ৰত্যেকে এই কথাখিনি আয়ত্ব কৰাৰ কাৰণে যত্ন কৰা ভাল। আৰু এই কথাখিনি আয়ত্ব কৰিলে আমাৰ সমাজ ব্যৱস্থাত এতিয়া কমিছে, আগত যিটো আমাৰ জাতিভেদৰ যিবোৰ প্ৰথা, যিটো অস্পৃশ্যতা, সেই সকলোবোৰ নাশ হৈ যাব। এখন বৃহত্তৰ সমাজ গঢ়াৰ যি সংকল্প, যি ব্যৱস্থা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই লৈছিল, এইটো বাস্তৱত তেতিয়াহে ৰূপায়িত হ'ব যেতিয়া আমি প্ৰতিজন ব্যক্তিয়ে, বিশেষকৈ শিক্ষিত ব্যক্তিখিনিয়ে ইয়াক অধ্যয়ন কৰিব লাগে, অশিক্ষিত ব্যক্তিখিনিক আমি এই বিষয়ে শুনাব লাগে। শ্ৰৱণ আৰু কীৰ্তন যিহেতু আছে, এই ব্যৱস্থাটো যিহেতু আছে, তেওঁলোকক আমি শুনাব লাগে, এই বিষয়ে আমি কথা পাতিব লাগে। আৰু এই ল'ৰা ছোৱালীৰ মাজতো বাল্যকালৰ পৰা যদি আমি এই ভাগৱত, এই গীতা, এই কীৰ্তন ঘোষা, নাম ঘোষাৰ আমি চৰ্চা কৰিব পাৰোঁ, তেতিয়াহ'লে অনাগত কালত কিছুদিনৰ পিছতে সমাজ ব্যৱস্থাৰ এটা আমূল পৰিৱৰ্তন হ'ব। কাৰণ এই সমাজ ব্যৱস্থা পৰিৱৰ্তনৰ আধাৰ স্বৰূপে এই গ্ৰন্থকেইখনক আমি ল'বই লাগিব। এতিয়া আমি এই আজি আলোচনাৰ পৰা এইটো কথাই বুজি পালোঁ যে আমি সকলোৱে, আমাৰ ডাঙৰসকলে আমি ধৰ্মগ্ৰন্থবোৰ পঢ়িব লাগিব। আৰু আমি পঢ়ি লগতে আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি পঢ়াৰ কাৰণে আমি উৎসাহ যোগাব লাগিব। আৰু তেওঁলোকে এই ধৰ্মগ্ৰন্থৰ পৰা যি সম্যক হ'লেও যি জ্ঞান পাব, সেই জ্ঞানে তেওঁলোকৰ জীৱন যাত্ৰাত যথেষ্ট সহায়ক হ'ব। আৰু তেওঁলোকে একোজন বিশেষ ধৰণৰ মানুহ হিচাপে সমাজত পৰিচিত হ'ব। আৰু সকলোলৈ পুনৰাই আমাৰ এই অনুষ্ঠানটো চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ।